এনেকৈ টিকেট কাউণ্টাৰ খুলিলে আমাৰ টিকেট কটা হৈ গ'ল। এতিয়া বাজি গৈছে আপোনাৰ 1টা আৰু ইয়াত আমাৰ ট্ৰেইন আছে আপোনাৰ 3:30। तो गाइस ये देख रहे हैं सब लोग ऐसे ही सोए हुए हैं। हमारा ट्रेन 3:30 बजे है, हम वेटिंग कर रहे हैं ट्रेन। তোমাৰ গাৰ্লফ্ৰেণ্ড কেইটা আছে? 20টা হে। তো কি খবৰ গাইছ, আশা কৰোঁ সকলোৰে ভাল এণ্ড ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। তো আজি ভিডিঅ'টো ৰাতি ষ্টাৰ্ট কৰিছোঁ সেইকাৰণে, যিহেতু আমি গৈ আছোঁ লামডিং, মানে মামাহঁতৰ আইতাই চাকৰি কৰে আপোনাৰ হাফলঙত। তো এতিয়া আমি বৰবামুণ গাঁৱৰ ট্ৰেইন ষ্টেচনত ৰৈ আছোঁ। ই হ'ল আমাৰ মামা ল'ৰা। তো মই আৰু মামাহঁতৰ আইতাই গৈ আছোঁ আপোনাৰ হাফলং, মানে ইয়াৰ পৰা ডাইৰেক্ট লামডিং যামগৈ। তো এতিয়া বৰবামুণ গাঁৱৰ ট্ৰেইন ষ্টেচনত আমি টিকেট কাটিম। তো এইফালে টিকেট কাউণ্টাৰ আছে। তো ইয়াত 7টা বজাত ট্ৰেইন পাবহি। তো চাই থাকক কেনেকুৱা কি আজিৰ ভিডিঅ'টো হয়। হাফলঙত গৈ মজা ভিডিঅ' আপোনালোক দি আছোঁ। তো চাই থাকক। এনেকৈ টিকেট কাউণ্টাৰ খুলিলে আমাৰ টিকেট কটা হৈ গ'ল। এইফালে এজনৰ দিছে আৰু এইফালে দুজনৰ একেলগে আছে। তো এইফালে আইতা বহি আছে, আমাৰ বেগবোৰ এইফালে দেখা পাইছে। আৰু এনেকৈ আমি চিপছ লৈ লৈছোঁ তো ট্ৰেইনত খাবৰ কাৰণে। তো আইতা হাফলং গৈ আছোঁ আমি ন? হয়, হাফলং যাওঁ। এই পালে তো তো গাইছ এনেকৈ মাইনাটোৰ লগত ধেমালি কৰি পেলাই আমি পাই গৈছোঁ ডিমাপুৰ ৰেলৱে ষ্টেচন। তো মাইনা কেনেকুৱা লাগিলে ইয়াত আহি? তো এইফালে চাওক, এইটো আপোনাৰ ডিমাপুৰ ৰেলৱে ষ্টেচন হয়। ইয়াৰ পৰা আমি গৈ আছোঁ লামডিঙত নামি কিবা এটা খাম আৰু আকৌ টিকেট কাটি পেলাই গৈ আছোঁ হাফলং। তোমাৰ গাৰ্লফ্ৰেণ্ড কেইটা আছে? 20টা হে। তুমি গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতা নাই? পাতা। এতিয়া কি আছে? 1ত। বা छोटा पिकेट बड़ा था बाका। তো এনেকৈ নাগালেণ্ড এক্সপ্ৰেছক দিলোঁ বাই বাই। তো এনেকৈ আহি পালোঁ আপোনাৰ লামডিং। তো এইফালে আইতা আছে, এইফালে ভাইটি আছে। তো আমিকেইটা কিবা এটা এতিয়া খাই লৈ ফ্ৰেছ হৈ ল'ম আৰু আমি ডাইৰেক্ট আকৌ টিকেট কাটিম আপোনাৰ হাফলঙৰ কাৰণে। তো এনেকৈ হাফলং গৈ আছোঁ, মৰ্ণিং লগ পাইছোঁ। তো মানে ষ্টেচনৰ ওচৰততো ভাল খানা তেনেকৈ পোৱা নাযায়। তো এনেকৈ ভেজ থালি লৈ লৈছোঁ। আমি তেতিয়া খানাটো খাওঁ আৰু তাৰপিছত আকৌ হাফলঙৰ টিকেট। এতিয়া বাজি গৈছে আপোনাৰ 1টা আৰু ইয়াত আমাৰ ট্ৰেইন আছে আপোনাৰ 3:30 হাফলঙলৈ। তো আৰু ইয়াত এটা বস্তু দেখা পাই একদম আচৰিত হৈছোঁ। চাওক একদম প্ৰত্যেকটো জেগাতে মানে একদম জোৰা পাতি একদম খালিকা, পূৰা খালিকা এনেকৈ দেখা পাইছোঁ। প্ৰত্যেকটো জেগাতে মানে এডাল আপোনাৰ এযোৰ এনেকৈ মানে খালিকা দেখা পাইছোঁ। চব সেয়া চাওক, চবতে দুটা এইফালে দুটা। তো ৱাও, কাপলছ সব কাপলছ মানে। ইয়াতো ছিংগল নাই কিন্তু বেচাৰা এইটো ছিংগল আছে। চব ইয়াক দেখি বেয়া লাগিছে, ছিংগল আছে। देख रहे हैं सब लोग ऐसे ही सोए हुए हैं। हमारा ट्रेन 3:30 बजे है, हम वेटिंग कर रहे हैं ट्रेन का। আমাৰ ট্ৰেইন 3:30 বজাত আছে। তো এনেকৈ আমি অকণমান মানে ভাগৰ লাগিছে আৰু যিহেতু এনেকৈ মানে অলপ শুই কৰি লৈছোঁ আৰু ইয়াৰ গাঁৱতে মই এনেকৈ শুই আছোঁ। তো টোপনি ধৰিছে নে ব্ৰ? টোপনি আৰু পূৰা টোপনি ধৰিছে, চকু মেলিবই পৰা নাই। যেন আৰু মেছেজ কৰি আছোঁ কাৰণে। তো এনেকৈ অকণমান ভাগৰ লাগিছে কাৰণে অকণমান আৰু এনেকৈ গাঁৱৰ ওপৰতে অকণমান শুই দিছোঁ আৰু। তো ট্ৰেইন 3:30 আছে, এতিয়াও 1.5 ঘণ্টা আছে এনেকৈ থাকিব। মৰ্ণিং গাইজ, ৱেলকাম টু হাফলং। তো মৰ্ণিং হৈ গৈছে আপোনাৰ, একদম বেলি পূৰা ওলাই একদম ৰ'দটো লাগিছে, তেতিয়াই ভাল লাগিছে। বহুত ঠাণ্ডা পালোঁ কালি ৰাতি। আৰু মোৰ বেক চাইডে আপোনাৰ কি ধুনীয়া ভিউ এটা আছে চাওক। তো গাইজ চাওক না, কি ধুনীয়া ভিউ মানে আপোনালোকক কি ক'ম, একদম পাহাৰ একদম ডাৱৰ লাগি আছে। ফাইনেলি পাই গ'লোঁ সেই হাফলং। তো এয়া হাফলঙৰ ভিউ দেখা পাইছে, ৰেলৱে ষ্টেচন হাফলঙৰ। আৰু এইফালে বেক চাইডে কি ধুনীয়া এটা ভিউ আছে চাওক না, একদম পাহাৰ চাহাৰ আছে। তো এনেকৈ আমি এতিয়া অকণমান বেগ চেগকেইটা নমাই ল'লোঁ। তো আমি এতিয়া ৰুমলৈ যাম, ৰুমত অলপ ফ্ৰেছ হৈ ল'ম, পূৰা ভাগৰ লাগিছে মানে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ, যিহেতু বহুত বেছি ভাগৰ লাগিছে। বেলেগত নাযাওঁ এতিয়া, মিনিমাম 8:30 বাজি গৈছে। তো নেক্সট ভিডিঅ'টোত আপোনালোকক ভাল প্লেচ দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকিব। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় অসম।